নমস্কাৰ, এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। সমাগত বিধানসভা নিৰ্বাচন আৰু যিহেতু ক'ব লাগিব ৰাইজেনো কাক বিচাৰে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ। আমি সমষ্টিয়ে সোমাই পৰিছিলো, ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছো, সাধাৰণ ভোটাৰৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিছিলো। আৰু যিহেতু মই এতিয়া উপস্থিত আছো সৰভোগ ভৱানীপুৰ সমষ্টিত আৰু সাধাৰণ ভোটাৰ এজন আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি কথা পাতিছো যিহেতু সাধাৰণ ৰাইজৰ সৈতে, আৰু এজন মোৰ সৈতে সাধাৰণ ভোটাৰ আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব সমাগত বিধানসভা নিৰ্বাচন 2026ত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰো। তেওঁৰ নিচিনা উন্নতি কৰা মানুহ, আজি মোৰ 57 বছৰ বয়স হ'ল, আজিলৈকে মই তেনেকুৱা কোনো মুখ্যমন্ত্ৰী দেখা নাই ইমান উন্নয়ন কৰা। গতিকে আমি তেখেতৰ বাহিৰে বেলেগ আৰু উপায় বিচাৰি পোৱা নাই, তেখেতক আমি ভোট দিম। হয়, আৰু গৌৰৱ গগৈক নিবিচাৰে? গৌৰৱ গগৈতো আমি চিনিয়ে নাপাওঁ। গৌৰৱ গগৈ কোন হয়? তেখেতৰ পিতৃক চিনিছিলো, এখেতে সৰুৰ পৰা ডাঙৰ হৈছে বাহিৰতে। গতিকে অসমৰ কথা তেখেতে কি বুজিব? তেখেতে একো উন্নতিও কৰিব নোৱাৰে আৰু অসমৰ কোনো মানুহে তেওঁক ভোট নিদিয়ে। সৰভোগ ভৱানীপুৰ সমষ্টিত কাক বিচাৰে? মনোৰঞ্জন তালুকদাৰ আছে না ৰঞ্জিত দাস? আচ্ছা, সৰভোগ ভৱানীপুৰৰ বিষয়ে ক'ব গ'লে মই ৰঞ্জিত দাসৰ নামটোৱে ল'ম, কাৰণ তেখেত আমাৰ বহুত উন্নতি কৰিছে আৰু মনোৰঞ্জন দাসৰ ইমান উন্নতি আমি দেখা নাই। মনোৰঞ্জন তালুকদাৰৰ। গতিকে আমি ৰঞ্জিত দাসক আমি ধৰক এতিয়া ৰঞ্জিত দাসকে বিচাৰো আমাৰ সমষ্টিত বিধায়ক হিচাপে, আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰো। আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ যিটো কাম কৰিছে, যিটো আমাৰ উন্নতি কৰিছে, সেইকাৰণে আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ। আমাৰ যিটো অসমত যিটো ডেভেলপমেণ্ট কৰিছে, আমি আশা কৰোঁ আগত কোনো মানে আমি ভৱিষ্যতত আৰু ডেভেলপমেণ্ট খোজোঁ, সেইকাৰণে আমি হেমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ। কংগ্ৰেছে কৰা নাই ইমান ডেভেলপমেণ্ট, কংগ্ৰেছে কৰা নাই। বিজেপি যিমান কৰিছে অগ্ৰগতিৰে, ইমান ডেভেলপমেণ্ট কংগ্ৰেছে কৰা নাই। মনোৰঞ্জন ডাঙৰীয়াৰ তাৰমানে কথাটো কৈ লাভেই নাই, তাৰমানে খালি নামতে MLA আৰু কামততো নাই, একো কাম কাজ মই দেখা নাই, পাব্লিকে দেখা নাই 100% এইটো চিয়ৰ। কিন্তু সেইকাৰণে আমি ৰঞ্জিত দাস ডাঙৰীয়াকে আমাৰ MLA হিচাপত বিচাৰোঁ। কাক বিচাৰে, হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? হিমন্ত বিশ্ব শৰ্মা ছাৰে যিমান বছৰ জীয়াই থাকিব সিয়ে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। কিয় বিচাৰে মানে ইমান উন্নয়নমূলক কাম কৰিছে, ইমান মন্ত্ৰী চালো, আমাৰ জন্মৰ পৰা মন্ত্ৰী চাই আছো, অসমৰ মুখ্যমন্ত্ৰী চালো বহুতবাৰ, বহুত কিবা কিবি হল, বহুত কাম কৰিছে, বহুত আঁচনিও দিছে। তো এনেকুৱা মানুহ লাগিবই আমাৰ। সৰভোগ ভৱানীপুৰ বিধানসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰ নে আৰু বিচাৰে? মনোৰঞ্জন তালুকদাৰৰ কথা কৈ লাভ নাই, কাৰণ মনোৰঞ্জন তালুকদাৰ একোই নাই তাৰ। সি নিজৰ যি 5টা বছৰত কেপিটেল কৰিলে সেইখিনি তাৰ নিজৰ হৈ থাকক, কাৰণ ৰাইজৰ এটা পইচাও কাম কৰা নাই। যিখিনি কৰিছে তাৰ নিজৰ কাৰণে কৰিছে। আজি আমাৰ বৰপাৰা ৰোডত এটা হস্পিটেল আছে, সেইটো আপগ্ৰেড কৰিব নোৱাৰিলে ভালকে, সি আৰু ৰাইজৰ কি কাম কৰিব? গতিকে শুনা পাই আছে এতিয়া বোলে আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ভৱানীপুৰ সমষ্টিত খেলিব। তো আমাৰ ভাল, এইটো যদি হয় আৰু পজিটিভ দিক। আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছো যাতে ভৱানীপুৰ সৰ্বক সমষ্টিত তেখেতক প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। হেমন্ত বিশ্ব শৰ্মা সবচেয়ে বেছি ভাল হয়, সবচেয়ে বেছি ভাল হয়। তাৰ কাম ভাল, তাৰ চিষ্টেমবিলাক ভাল। কংগ্ৰেছ আগৰ পৰা বেয়া কাম কৰি আছে, আৰু কংগ্ৰেছ আহিলে আমি এইখিনি জানো যে অসম আৰু অসম নাথাকে, অসমখন বাংলাদেশৰ ভিতৰত 100%। সেইটো যিয়ে কওক, মই ৰঞ্জিত দাসৰ বিচাৰিছো। নাই কাম তাৰ কাম নাই, কাম ষ্ট্ৰঙে নহয়, কথাই নাজানে, কথা ক'ব নাজানে। কথা ক'বলৈ তাৰ হাই প্ৰেছাৰ আছে নেকি মই নাজানো, কিন্তু তাৰ ডাক্তৰটো দেখাব লাগিব। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হেমন্ত বিশ্ব শৰ্মা ছাৰক নাতো। কিয় বিচাৰে? হেমন্ত বিশ্ব শৰ্মা বহুত কাম কৰিছে অসমত, যি কাম কৰি আছে, আমাৰ বৰপৰাত বহুত ডেভেলপমেণ্ট কৰিছে। আপুনি চাওক, আমাৰ এইটো যিটো ফ্লাইঅভাৰ হয় সেইটো বনাইছে, আমাৰ যিটো মানাস যিটো পাৰ্কৰ কাম কৰিছে, বহুত ভাল কাম কৰিছে। হেমন্ত বিশ্ব শৰ্মা চাপৰ্ট থাকিলেহে কাম কৰিব পাৰিছে, পৌৰসভাৰ কাম কৰা নাই। এইটো কাম কৰিছে আমাৰ হেমন্ত বিশ্ব শৰ্মা, পাৰ্মিশ্যন পাইছে তাৰপিছত কাম কৰিছে। কংগ্ৰেছে কৰিছিল, সিদিনা কৰিছিল, যিদিনা আছিল সিদিনা কৰিছিল কংগ্ৰেছে। গৌৰৱ গগৈ চিনি পায় নে? চিনি পাওঁ। গৌৰৱ গগৈক নিবিচাৰে তাৰমানে? গৌৰৱ গগৈ নালাগে আমাৰ বিজেপি লাগে। আৰু সৰভোগ ভৱানীপুৰ সমষ্টিত কাক বিচাৰে? বিধায়ক বিচাৰে ৰঞ্জিত দাসক বিচাৰে। মনোৰঞ্জন তালুকদাৰ কাম কৰা নাই, তেখেতে আমাৰ বিপদত অহা নাই। যেতিয়া বিপদ হয় তেখেত নাহে, তেতিয়াহ'লে আমি কিয় বিচাৰিম? আমাৰ সৰভোগৰ মানুহ আমাৰ বৰপৰাত যি আছে ৰঞ্জিত দাসে কিন্তু আমাৰ ইয়াতে আছে, বজাৰত আছে, বৰপৰাত আছে।
কিন্তু তেখেতক মাতিলে আপুনি নাপায় না। কৰ্মত যেতিয়া হ'ব, যেতিয়া বিপদ হ'ব, তেতিয়া নাপায় তেখেতক। তেতিয়া আমি ৰঞ্জিত দাস যেতিয়া ক'ব তেতিয়া আহি যায় মানুহ, গুৱাহাটীৰ পৰা তেতিয়া আহিব পাৰিব। 2026 মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? হিমন্ত বিশ্ব শৰ্মা। কিয়? হিমন্ত বিশ্ব শৰ্মা বিজেপি হ'লে আপোনাৰ যিখিনি কাম কৰিছে, কংগ্ৰেছে আজি 15 বছৰ কাম কৰাৰ পাছত একো ৰাজত্ব কৰাৰ পাছত একো কামেই নকৰিল, তেওঁক আমাক লাগে কিয়? আৰু গৌৰৱ গগৈতো আমি চিনি নাপাওঁ তেখেতক, সেই নাপাওঁ, কোনে চিনি পায়? আৰু শুনিছোঁ তেখেত হেনো বোলে পাকিস্তানৰ লগত যোগাযোগ আছে। তো সেই বিষয়ে যিবিলাক মানুহ আমাৰ বিদেশী, যিবিলাকৰ আমাৰ শত্ৰুৰ লগত যিবিলাকৰ প্ৰেম লীলা আছে, সেইবিলাকৰ আমাৰ কোনে ভাল পায়? আৰু সৰভোগ ভৱানীপুৰ বিধানসভা সমষ্টিত কাক বিচাৰে? আমি বিচৰা ৰঞ্জিত দাসকে বিচাৰোঁ। মনোৰঞ্জন তালুকদাৰক নালাগে? নালাগে আমাক, কিয়? কাৰণ দাঁতি কাষৰীয়া হ'ল আমাৰ ৰঞ্জিত দাস, ওচৰতে তেখেতে। এনে সচৰাচৰ আমাৰ মিটিং মাতা হওক, মিটিঙে হওক বা যি হওক, A to Z কামত তেখেতক আমি দেখা পাওঁ। কিন্তু মনোৰঞ্জন দাসক আমি চিনি নাপাওঁ, নামো নাজানে, উচ্চাৰণে নাহে তেখেতৰ নামটো। 2026 চনত মুখ্যমন্ত্ৰী হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীকে বিচাৰো, কাৰণ তেওঁৰ যি কৰ্মদক্ষতা আজি অসমখনক সমগ্ৰ ভাৰতবৰ্ষই চিনিবলৈ পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে কৈছে, এ ফৰ আছাম বুলি কেইটামান বছৰ পিছত গম পাব। গতিকে তেওঁৰ সপোনক আমি যাতে বাস্তৱায়িত কৰিব বিচাৰো, তেওঁকে আমি ভোট দি পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰো। আৰু সৰভোগ ভৱানীপুৰ সমষ্টিত যিহেতু সৰভোগ ভৱানীপুৰ সমষ্টিত আমি কোনো ধৰণৰ এক বিশেষ উন্নতি দেখিবলৈ পোৱা নাই যোৱা MLA ৰ কাম কাজৰ পৰা, গতিকে আমি বিচাৰো যে আমাৰ ঘৰৰে সন্তান, আমাৰ বৰপেটা জিলাৰে সন্তান ৰঞ্জিত দাস ডাঙৰীয়াকে আমি আমাৰ বিধায়ক হিচাপে চাব বিচাৰো। মনোৰঞ্জন তালুকদাৰক আমি দেখাই নাই, আমি আমাৰ ওচৰতে অহা নাই আজিলৈ। তেওঁ ক'ৰবাত ঘূৰি আছে, আমি তেওঁৰ কি একটা কাম কৰিছে আমি নাজানো ইয়াতে কি কাম কৰিছে। গতিকে যিগৰাকী ব্যক্তিৰ কি কাম কৰিছে আৰু তেওঁৰ মটিভটো কি সেই বিষয়ে নাজানো, তেনেহ'লে আমি তেওঁক কেনেকৈ ছাপোৰ্ট কৰি পুনৰবাৰ বিধায়ক হিচাপে চাম। 26ত হেমন্ত বিশ্ব শৰ্মাৰ বাহিৰত বেলেগ কাকো নালাগে। কাৰণ হেমন্ত বিশ্ব শৰ্মা তেওঁ আকৌ 2026তো তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেওঁ জয় হওক। গৌৰৱ গগৈকো নালাগে? গৌৰৱ গগৈ নামটোহে শুনিছো, কিন্তু গৌৰৱ গগৈৰ লগতো আমাৰ কোনো টাচ নাই। গৌৰৱ গগৈ অসমৰ বাবে কি কাম কৰিছে সেইটোতো আমি কোনোদিন দেখাই নাই। একো কৰিব লাগিবতো। একজন যদি মুখ্যমন্ত্ৰী হ'ব লাগে তেতিয়াহ'লে দেশখনত তেওঁ প্ৰধান, তেনেহ'লে সেই মানুহজনে জনসাধাৰণৰ কাৰণে বহুত কিবা কিনি কৰিব লাগিব। কিন্তু গৌৰৱ গগৈতো কোনোদিন একো কৰা নাই। তেওঁক হঠাতে আনি যদি আমি মুখ্যমন্ত্ৰীৰ পদত যদি বহাই দিম, তেতিয়াহ'লে আমাৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। সৰভোগ ভৱানীপুৰ সমষ্টিত এতিয়া আমিতো সৰভোগ ভৱানীপুৰ সমষ্টিতে পঢ়ছো বুলি শুনছো। এতিয়া আমাক এনেকুৱা একজন নেতা লাগে, আমাক এনেকুৱা একজন বিধায়ক লাগে যে যিজন তাৰমানে জনসাধাৰণৰ মানে কাম কৰে, জনসাধাৰণৰ মানে হিত কামনা কৰে, মংগল কামনা কৰে। এনেকুৱা কামনা কৰা মানুহ একজন আছে ইয়াতে, সেইটো হ'ল ৰঞ্জিত দাস। মনোৰঞ্জন তালুকদাৰ একো কৰা নাই? মনোৰঞ্জন তালুকদাৰক আমি কোনোদিনে দেখাই নাই, কোনোদিন তেওঁ আমাৰ ইয়াত এই অঞ্চলত অহাই নাই। মনোৰঞ্জন তালুকদাৰক মই চিনিও নাপাওঁ। তেওঁ মোক সুধলি মই মনোৰঞ্জনক নালাগে বুলি ক'ম। বয়স হৈছে না কি হৈছে মই ছায়াটোৱে দেখা নাই।